প্ৰমোদে সব ইয়াত বস্তু সিন্ডিকেটত বস্তু দেই 5 বছৰ চলাইছে আজি 5 বছৰ কমপ্লিট হ'ল আজি 27 জানুৱাৰী তো যেন হোক প্ৰমোদ বৰাই যেনেকুৱা কথা দিছে সেইটোতো কৰিবই পৰা নাই আৰু সি কৰা মানুহ নহয় কৰিব ইচ্ছা থাকিলে বহুত কাম কৰিব পাৰিলে হয় সি ইচ্ছাই নাই সি বিটিচিটো বিক্ৰী কৰি পেলাই খাই আছে কথা সেইটোৱে আজি স্যার বৈঠকত কি আলোচনা হল আপনার লগত আমাৰ আজিৰ বৈঠকত এনে যোৱা 19 তাৰিখ আৰু 20 তাৰিখত যিটো দুদিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো ট্ৰাইনিয়েল কনফাৰেন্স হৈছিলে ইয়াত যিখিনি ৰেজুলেশ্যন পাছ কৰিছিলোঁ সেইটোকে আমি স্ক্ৰুটিনাইজ কৰিছে আজি আৰু নতুনকৈ আমি আজি এই 10 ফেব্ৰুৱাৰী যিটো অবজাৰ্ভ কৰা হ'ব আমাৰ দলৰ পৰা সেইটোকে আমি ডিষ্ট্ৰিক্ট ৱাইজ কৰিম বুলি আমি আজি ডিচিশ্যন লৈছে আৰু বিটিচি একৰ্টে আৰু আমি দুটা কমিটি বনাইছোঁ একটাটো হ'ল কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে 2025 নিৰ্বাচনত কেণ্ডিডেটবিলাকক ঠিক কৰিবৰ কাৰণে স্ক্ৰুটিনি কমিটি 5জনীয়া আৰু একটাটো হ'ল 2025 যিটো নিৰ্বাচন বিটিচি নিৰ্বাচন ইয়াৰ মেনিফেষ্টো ঠিক কৰিবৰ কাৰণে এনেকুৱা আমি ৰেজুলেশ্যন পাছ কৰিছোঁ সেইখিনি 2025 বিপিএফে গঠন কৰিব বিপিএফে চৰকাৰ গঠন কৰিব এইটো ফাইনেল নৱকুমাৰ শৰণীয়া আপোনালোকক যোগদান নাই নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই হয় আমি চিডলি বাই ইলেকশ্যনত আগত হীৰা শৰণীয়াৰ লগত আমি আলোচনা কৰিছিলোঁ যে 2025ত আমি কেনেকৈ একেলগে মিলি পেলাই আমি বিটিচি চৰকাৰখন বনাব পাৰি তাৰ কাৰণে আমি কিছু ৰণকৌশল কৰাৰ বাকী আছে আমি বহিম হীৰাৰ লগত আমি বহিম হীৰাই যিহেতু উইলিংলি সি আমাৰ দলৰ লগত মানে এলায়েন্সত থাকিলেও বা নাথাকিলেও কেনেকৈ আমি এডজাষ্ট কৰি পেলাই কাম কৰিম সেইটো বিষয় লৈ আমি আলোচনা কৰি ফাইনেল কৰিম মিত্ৰতাৰ কথাটো সেইটোৱেই এলায়েন্স হৈ পেলাই খেলিম না এলায়েন্স নোহোৱাকৈ কিছু এডজাষ্ট কৰি পেলাই খেলিম সেইটো আমি আলোচনা কৰি ফাইনেল কৰিম কিন্তু স্যার এবার বিটিসিত বিজেপিয়ে নিজাব খেলিব কিবা প্ৰত্যাহ্বান হ'ব নেকি বিজেপি আপনার লগত আফটাৰ অল মানে এই বিটিচিৰ যিটো ৰাজনীতি সেইটো যদি আজিৰ দিনত চোৱা যায় তেতিয়ালৈ 1 নম্বৰ পজিশ্যনত বিপিএফ আছে ছেকেণ্ডত বিজেপি আছে 3 নম্বৰতহে ইউপিপিএল আছে এই হিচাপত বিজেপিয়ে এইটো নিশ্চয় ক'ব আমি অকলে খেলিব পাৰিম বুলি কিন্তু মুখ্যমন্ত্ৰীৰ আপোনাৰ ভিতৰুৱা কিবা সম্পৰ্ক এতিয়া আছে নাই মোৰ লগত এনেকুৱা ভিতৰুৱা নাই বিটিআৰ ৰেকৰ্ডত একো মানে উন্নয়ন কাম কৰিলে বিটিআৰ ৰেকৰ্ডতো কি আছে কি নাই আপোনালোকে চবেই জানে মুঠতে বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিটিচি অঞ্চলত ছেকেণ্ড বিজেপিৰ পজিশ্যনটো আৰু বিপিএফ হিচাপে 1 নম্বৰত আছে 3 নম্বৰত ইউপিপিএল আছে 4টা বছৰ কি ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ 4টা বছৰ নহয় 5 বছৰ হ'বলৈ গৈ আছে এই এপ্ৰিল মাহত 8 তাৰিখ পালে 5 বছৰ কমপ্লিট হ'ব উন্নয়ন কি দেখিছে উন্নয়ন একো নাই উন্নয়ন একো কৰা নাই জিৰ' ইউপিপিএলৰ দলৰ পৰা মানুহ অহাৰ সম্ভাৱনা আছে ইউপিপিএলৰ পৰা মেলা এমএলএ মেলা ইএম এমচিএলএ আহিবৰ কাৰণে যোজা চলাই আছে মানে লিংক কৰি আছে আৰু কি কৰিব আহিব কিন্তু আপুনি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ